So hey guys, good morning. মানে যেতিয়াই মই ইউটিউব ষ্টুডিঅ'টো খোলোঁ তেতিয়াই এটাই বস্তু দেখা পাওঁ, তাত হ'ল প্ৰায়ভাগে কমেণ্ট কৰে যে দাদা এইখন গাড়ী ল'লে কেনে হ'ব, বা সেইখন গাড়ী ল'লে কেনে হ'ব, বা এইখন গাড়ী ল'লে কেনে হ'ব, এনেকৈ প্ৰায় থাকে আৰু। চ' আজি তাৰ বিষয়ে আৰু একবাৰ কৈ দিব বিচাৰি আছোঁ আপোনালোকক। যদি আপোনালোকে মোৰ আগৰ ভিডিঅ' চোৱা নাই তেতিয়াহ'লে কথা নাই বাৰু, আজি এই ভিডিঅ'টো আকৌ একবাৰ চাই লওক, তেতিয়া ভালকৈ বুজি পাব। চ' কথাটো হ'ল মানে এতিয়া চবকে লাগে টকা, নিজস্ব মানে কিবা এটা ব্যৱসায় লাগে। চ' সেইটোৰ কাৰণে মানুহে প্ৰায়ভাগে দোকানেই হওক, ৰেপিড', চুইগি ইত্যাদি যিমান আছে, বা অ'টোই হওক, গাড়ীয়ে হওক, মুঠতে নিজস্ব কাম লাগে আৰু টকা বেছিকৈ লাগে। চ' সেইটো চবেই বিচাৰি ফুৰি আছে চব জেগাতে, অকল মই গুৱাহাটীত আছোঁ বুলি কথা নাই, চব জেগাতে চবকে লাগে টকা। চ' এটা সময় আছিলে য'ত নেকি ই ৰিক্সা বহুত চলিছিলে, বা এতিয়াও চলি আছে বাৰু, কিন্তু হ'লেও তাৰে মাত্ৰাটো কমিছে এতিয়া। কাৰণ নিবনুৱা মানে ল'ৰা বহুত আছে, বা নিবনুৱা মানুহ বহুত আছে। তো তেওঁলোককতো কাম লাগে, টকা লাগে, মেইন কথা চলিবতো টকা লাগিবই, আৰু লগতে মানুহৰ লাইফষ্টাইল এটা থাকে, সেইটো বেলেগ। চ' এতিয়া চলি আছে ইলেক্ট্ৰিক অ'টোৰ মাৰ্কেট, মানে চলি থকা মানে বেপাৰটো যোনটো চলি আছে এতিয়া মাৰ্কেটত, মানে ট্ৰেণ্ডিং চলি আছে যদি ইলেক্ট্ৰিক অ'টো চলি আছে। কি ইনকাম হৈ আছে, কি হোৱা নাই, সেইটো বাৰু পিছত ডিছকাছ কৰি আছোঁ, কিন্তু কথাটো চলি আছে যোনটো, সেইটোৰ বিষয়ে কৈছোঁ আৰু। চ' এতিয়া মোক কমেণ্ট কৰি থাকে যে দাদা মই ল'ম বুলি ভাবি আছোঁ, কেনেকুৱা হ'ব। আৰু বহুতে সোধে যে দাদা একদিনত কিমান টকা ইনকাম কৰিব পাৰি, বা আপুনি কিমান টকা ইনকাম কৰি আছে পাৰ ডে'। কিছুমানেতো সোধে যে ধৰক ইমান ঘণ্টা যদি আপুনি ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে 10টালৈকে যদি চলে কিমান টকা ইনকাম হয়, বা গুৱাহাটীত গৈ অ'টো চলাব পাৰিম নে নোৱাৰিম, ইনকাম কৰিব পাৰিম নে নোৱাৰিম, ভালকৈ চলিব পাৰিম নে নোৱাৰিম। বহুতৰে বহুত বেলেগ বেলেগ ধৰণত মানে কুৱেশ্যন। চ' আজি চবৰে মানে মই কুৱেশ্যন মানে একদম ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে এতিয়া ইলেক্ট্ৰিক অ'টোৰ বিজনেছ কেনেকুৱা হৈ আছে, চব গম পাব এই ভিডিঅ'টোত। প্ৰথম কথাটো গাইজ, মোক মানে সুধি আছিলে যে কোনখন গাড়ী ল'লে ভাল। মই সেইটোৰ ওপৰত আগতে ক্লিয়াৰ কৰি দিওঁ যে গাড়ী আপুনি যোনখনেই নলয় কিয়, চবৰে বেলেগ বেলেগ খাচিয়ত থাকে, মানে স্পেচিয়েলিটি থাকে। কিছুমানতো প্ৰায় ছেমেই ধৰক। মেইন কথা হ'ল গাড়ীৰ মাইলেজটো কি দি আছে, কোনখন গাড়ী কিমান মাইলেজ দি আছে, সেই বস্তুটো ডিপেণ্ড কৰে, আৰু ছাৰ্ভিচটো কেনেকুৱা। এতিয়া আপুনি যোনখনেই গাড়ী নলয় কিয়, TVS লৈ আছে, বাজাজ লৈ আছে, পিয়াগিঅ' লৈ আছে, তাৰপিছত আছে মহিন্দ্ৰাৰ আছে, আৰু কিবা কিবি বেগেৰা বেগেৰা দুনিয়াৰ আছে আৰু। চ' আপুনি যোনখনেই নলয় কিয়, মেইনলি আপুনি কি কৰিব, ইনকামটোৰ কথা ভাবিব আগতে, যে গাড়ীখন কিমান মাইলেজ দি আছে, আমি সেই হিচাপত কিমান ইনকাম কৰিব পাৰিম, সেইটো কথা মেইন। গাড়ীৰ দামটো এতিয়া ইফাল সিফাল থাকিব, মাইলেজৰ ওপৰত ডিপেণ্ড থাকে, আৰু বডিৰ ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেণ্ড থাকে, আৰু কেনেকুৱা কি স্পেচিয়াছ আছে, যিবিলাক ফিচাৰ্ছ থাকে সেইবিলাকৰ ওপৰত প্ৰাইচটো আহে। তো সেইকাৰণে গাড়ীৰ মানে সেইবিলাক চাই লাভ নাই যে কোনখন গাড়ী কি ভাল আছে কি নাই, মুঠতে মাইলেজ থকা গাড়ী লাগে। মাইলেজ যদি থাকে সেই হিচাপত ইনকামো কৰিব পাৰি। যদি মাইলেজ কম থাকে তেতিয়াহ'লে দিনটোত আপুনি যদি 120 দি আছে, তেতিয়াহ'লে এটা লিমিটলৈকে আপুনি ইনকাম কৰিব পাৰিব। তাৰে পিছত আপোনাৰ যদি বেছি আছে, আপুনি সময় এটা বেছিকৈ দিলে, আমি যদি 9 ঘণ্টা চলাব পাৰি আছোঁ, যদি মাইলেজ বেছি থকা গাড়ী আছে তেতিয়াহ'লে 12 ঘণ্টা চলাব পাৰিব, সিমানেই ইনকাম হ'ব। কনচেপ্টটো সেইটো যে কোনখন গাড়ী ল'ব, কি ল'ব, সেইবিলাক কথা নাই, মুঠতে মাইলেজ থকা গাড়ী লাগে। এইটো আপোনাৰ গুৱাহাটীতে চলায়, বেলেগতে চলায়, মুঠতে সেইটো হ'ল কনচেপ্ট। যোনটো ইনকামৰ যোনটো মানে এটা পথ হয়, সেইটো হ'ল অকল মাইলেজৰ ওপৰতে ডিপেণ্ড কৰে চব। চ' এইটো ক্লিয়াৰ। ছেকেণ্ড কথা, ইনকাম কিমান হয়, সেইটো কথা মোক সুধি থাকে বহুতে। চাওক, ইনকামৰ বেচিছটো হ'ল মানে কি, আপুনি যিমান সময় চলাব সেইটোৰ ওপৰতহে ইনকাম হ'ব। কিমান সময় আপুনি গাড়ীখনক দি আছে ইনকামৰ টাইমত, আৰু যিমান ব্যস্ত সিমান ইনকাম। আৰু মেইন কথা, এতিয়াৰ কণ্ডিশ্যনত যিটো মানে পৰিস্থিতি, সেই পৰিস্থিতিত আপোনাৰ অকল সময় দিলেই নহ'ব। এতিয়া সেই সময়টো গ'ল, এতিয়া বহুত বেলেগ সময় আহিছে। এতিয়ালৈকে যদি ধৰক মোৰ ভিডিঅ'ই চাই আছে, বা আনৰ ভিডিঅ'ই চাই আছে, বা ধৰক পৰিৱেশটোত যিমানে দেখা পাই আছে, গুৱাহাটীখনত, এক নম্বৰ কথাটো গুৱাহাটীখনত গাড়ীৰ মাত্ৰা মানে বহুত বাঢ়ি গৈছে। ছেকেণ্ড কথা, গাড়ী মানে অ'টোৰ মাত্ৰা বহুত বাঢ়ি গৈছে, যেনেকৈ চবেই বিচাৰে। কৈছিলোঁৱে যে প্ৰথমতে চব নিবনুৱা, আমাৰ অসমত প্ৰায় নিবনুৱা বহুত আছে। তো কি কৰিব, নিজস্ব কাম লাগে,
চ' সেইকাৰণে চবেই প্ৰায় য'ত মানে পইচা কমত বেছি ইনকাম কৰিব পাৰি চবেই সেইটো মাথা মাৰিব, ময়ো মাৰিম, আনেও মাৰিব, সেইটো চবেই জানে। চ' সেইকাৰণে মানে কি হৈছে, এতিয়া ইলেক্ট্ৰিক অটো কম ডাউন পে'মেণ্টত গাড়ী ওলাই গৈ আছে, চবেই লৈ আছে। চ' সেইকাৰণে মানে কি হৈ আছে, এতিয়া গুৱাহাটীখনত ইমানেই বেছি অটো হৈ গৈছে, মানে মানুহ ভৰি দিব জেগা নোহোৱা হৈ গৈছে। দুখন প্ৰাইভেট গাড়ী পিছে পিছে এখন অটো, এনেকুৱা টাইপ হৈ গৈছে। সেইকাৰণে ইনকাম বহুত বেছি বেয়া হৈ গৈছে। অটোৰ মাত্ৰা যিমান বাঢ়ি গৈছে সিমানেই আমাৰ ইনকাম বেয়া হৈ হৈ গৈ আছে। এতিয়া মানে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে, যদিও 10 ঘণ্টা দি আছোঁ, আগতে ধৰক মই যিমান 7 ঘণ্টা 6 ঘণ্টাত ইনকাম কৰি আছিলোঁ, এতিয়া মানে 10 ঘণ্টামান লাগি আছে। চ' সেইটো এটা ডিফাৰেঞ্চ আহি গৈছে, আৰু হয়তো পিছলৈকে সেইখিনিও নাথাকিব। এতিয়া মই দেখা পাই আছোঁ VC চিৰিজতো দুনিয়াৰ অটো ওলাই গৈছে। তাৰপিছত তেওঁলোকে কি ভাবি লৈ আছে মই ক'ব নোৱাৰোঁ। মই আগতো ভিডিঅ'ত কৈছোঁ যে গাড়ী ল'ব, কিন্তু গাড়ী ভাবি চিন্তি ল'ব। কিন্তু এতিয়াও মানুহবিলাক লৈয়ে আছে। চলে কি হ'ব একো ভাবা নাই। 2 মাহ 3 মাহ কিবাকৈ টানি মুনি চলিব, তাৰপিছত লাহেকৈ হয়তো বিক্ৰী কৰাৰ মাথাত আহি যাব। কাৰণ যিটো এটা পৰিস্থিতি চলি আছে, সেই পৰিস্থিতিটো মানে ভাল লক্ষণ মই দেখা নাই। এতিয়া আমাৰ 1 বছৰ মোটামুটি হ'বই আৰু 2 বছৰ আছে, টানি মুনি কিবাকৈ খেদাব লাগিব। তাৰে পিছত যি হয় হ'ব দেখা হ'ব, কথা নাই এইটো। EMI থকালৈকে মানুহৰ অৱস্থা বেয়া হৈ যায়। মানে মানুহবিলাকে কি হৈ আছে, মাৰ্কেটটো আগতে বুজা নাই। মাৰ্কেট নুবুজাকৈ কেৱল দেখা পাই আছে যে আৰ্নিং কৰি আছে বহুতে। কোনোবা হয়তো কৈও আছে যে ইমান টকা আৰ্নিং হৈ আছে, 1000-1500 টকাকৈ ডেইলি হৈ আছে দে কিবাকৈ, তো মাৰিব পাৰিবি। 1000 টকাকৈ ডেইলি মাৰি আছে, কথা নাই। 1500 টকা মাৰিছে ডেইলি, কথা নাই। কিন্তু বৰ্তমান সেই কথাটো বুজিব লাগিব। বৰ্তমানটো চালে নহ'ব, ভৱিষ্যত চাই ল'ব লাগিব। যিহেতু গাড়ীখন আপুনি কেছতে লৈ আছে, EMIতে লৈ আছে, কথা সেইটো নাহে। কিন্তু মানে ফিউচাৰত কি হ'ব, আজি 1 মাহ চলি আছে, 2 মাহ চলি আছে, তাৰে পিছত কি হ'ব? যদি ষ্টেবল হৈ যায়, তাৰপিছত সেইখিনি মানুহ কিবাকৈ চলি থাকিব পাৰিব। যদি বাঢ়ি গৈ থাকে, সেই বস্তুটো কি পৰিস্থিতিত আহিব সেইটো মানে কোনো ক'ব নোৱাৰে। চ' বেটাৰ হয় মানুহবিলাকে অলপমান বেলেগ কামত, মই আগতেও কৈছোঁ, বেলেগ কামত মানে ব্যস্ত হ'লে ভাল। এটা কামতে যদি চবেই সোমাই যায়, তো সেইটো বস্তুটো সদায় গণ্ডগোল হ'বই। তাৰে পিছত কৈ আছে ভাড়া ৰুম লৈ কেনে থাকিব পাৰিম নে নোৱাৰিম, অটো মাৰ্কেট কেনেকুৱা হৈ আছে, দাদা ইনকাম কৰি কেনে চলিব পাৰিম নে নোৱাৰিম, হাতত পইচা থাকিব নে নাথাকে। মইতো ক'ম, যদি গুৱাহাটী ধৰক আহিম বুলি ভাবি আছে, ক'ৰবাৰ পৰা বেলেগৰ ধৰক গুৱাহাটীৰ বাহিৰৰ পৰা আহি কিনে গুৱাহাটীত চলাম বুলি ভাবি আছে, মেইন কথাটো ইয়াৰে মানুহখিনিয়ে লৈ মানে তৰণি বনাই চলাই কেনে ইনকাম কৰিব। মানে ইনকাম ইমান খাচ নহয়, কেতিয়াবাতো বহুতেই বেয়া থাকে। চ' আপুনি ভাড়া ৰুম লৈ থাকিব, ভাড়া ৰুমত যাব 3000, 4000, 5000 টকা মিনিমাম। তাৰে পিছত আপুনি খোৱা লোৱা আছে, তাৰপিছত গাড়ীখনৰ মেইনটেনেঞ্চ আছে, ধৰক ছাৰ্ভিচিং দি থাকিব লাগিব, চাৰ্জিঙৰ আছে, ইত্যাদি। তাৰপিছত আপোনাৰ ইনকাম যদি বেয়া হয়, 3 মাহ 4 মাহ থাকিলে তাৰপিছত আকৌ গুচি যাব লাগিব। সেইকাৰণে কৈছোঁ মই যে নিজৰ জেগাত যদি সেইখিনিতে যদি ইনকাম কৰিব পাৰে, তেতিয়াহ'লে সুবিধা চব ফালৰ পৰাই, চবৰে। এতিয়া বহুততে মই শুনি আছোঁ, দেখি আছোঁ যে প্ৰায় জেগাত কিছুমানক বন্ধ কৰি দি আছে, আৰু মানে মাল্টিপল ছিট লগাই দিয়াৰ কাৰণে মানে সেইটোৰ বিষয়েও বহুত চৰ্চা চলি আছিলে, ইউটিউবতে হওক, ফেচবুকতে হওক। মানে বহুত বেলেগ ধৰণৰ কিবাকিবি চলি আছে। যেতিয়া বেছি হৈ যায়, তো তেতিয়া মানে কি হৈ যায়, এতিয়া পৰিবহণৰো মানে নতুন নিয়ম ওলাই যায় যে ইটো কৰিব নোৱাৰিব, সিটো কৰিব নোৱাৰিব, ইয়াত চলাব নোৱাৰিব, তত চলাব নোৱাৰিব, বহুত কিবাকিবি ওলাই যায়। এতিয়া গুৱাহাটী চহৰতো চাগে মোৰ হিচাপত বেছি দিন নাই আৰু বেলেগ বা নতুন কিবা ৰুলছ ওলোৱাৰ, যাতে আমাৰ ইলেক্ট্ৰিক অটোখিনিৰ কিবা এটা ৰুলছ নিশ্চয় ওলাব। সেই ৰুলছটো ওলোৱাৰ পিছত চবৰে অৱস্থা বেয়া হ'ব। যিখিনি লিমিটেড আছিলে সেইখিনিৰো অৱস্থা বেয়া হ'ব। এতিয়া যিখিনি আনলিমিটেড হৈ গৈ আছে, তেওঁলোকৰ কাৰণেতো আৰু বেছি অৱস্থা বেয়া হ'ব। লিমিটেডখিনিৰ কাৰণে সময় আধা গৈছে মোটামুটি, এতিয়া আনলিমিটেডৰখিনি নতুনকৈ ষ্টাৰ্ট হৈছেহে। চ' সেইকাৰণে মানে সময় থাকোঁতে বস্তুখিনি অলপ বুজি লওক, ভাবি লওক, যাতে পিছলৈকে কাৰো প্ৰব্লেম নহয়। এতিয়া ইলেক্ট্ৰিক অটো শ্ব'ৰুমততো ভাল কণ্ডিশ্যন চলি আছে। শ্ব'ৰুমত হ'ল বিক্ৰী মানে ফালাফালি বিক্ৰী। সিহঁতে কেৱল বিক্ৰী কৰিব লাগে, বেলেগ একো কাৰণ নাই। কিমান ইনকাম কৰিছে, কি কৰিছে একো নাই, মুঠতে সিহঁতৰ বিক্ৰী হ'ব লাগে। কিন্তু তাৰে পিছত কি, তাৰে পিছত হ'ল আমাৰ কাম। সেই আমাৰ কামত আমি যদি সফল হ'বই নোৱাৰোঁ, তেতিয়াহ'লে আমি লৈতো লাভ নাই। এতিয়া ইলেক্ট্ৰিক অটোৰ বিজনেছ বহুত বেয়া। সেইকাৰণে বেলেগ কাম কৰক, যাতে চলি খাব পাৰে ধুনীয়াকৈ। সতৰ্ক ৰহে, সুৰক্ষিত ৰহে আৰু সাৱধান ৰহে। মানে কথাটো এনেকুৱা বৰ্তমান চলি আছে। সেয়াই আৰু বেছি দীঘলীয়া নকৰোঁ।
মুঠতে যিমানখিনি ল'ম বুলি ভাবি আছে তেওঁলোকে বহুত বেছি সাৱধান হওক এতিয়া আমাৰ মানে বহুত চিন্তা লাগি আছে কাৰণ লৈ মৰি এতিয়া কি হ'ব মানে দিনটোত সদায় সেইটোৱে চলি থাকে যে কিবা নহ'লেই হ'ল কিবা এটা প্ৰব্লেম নহ'লেই হ'ল যাতে মানে চলিব নোৱাৰা হৈ যাব দিগদাৰ হৈ যাব উঠাৰ লগে লগে মাথাত সেইটোৱে চলে আৰু মেইন কথাটো বেলেগৰ কথা নুশুনিব কোনোবাই মাথাত সোমাই আছে কি সোমাই আছে বহুত ইনকাম হৈ আছে কিবা আছে নিজে পৰীক্ষা নিৰীক্ষণ কৰিব যে কেনেকুৱা চলি আছে কি চলি আছে বা মই অকল ভিডিঅ' বনোৱা নাই বেলেগো ভিডিঅ' বনাই আছে চাওক কেনেকুৱা কি ছিষ্টেমত চলি আছে বা অলপমান নিজেও ফিজিকেলি চাওক গৈ কেনে যে মাহলটো কেনেকুৱা চলি আছে আৰু কিমান কি কৰিব পাৰি সেইটো দি মানে বহুতে বহুত বেলেগ কথা ক'ব কিন্তু নিজে যেতিয়া আপুনি নিজ চকুৰে চাব বুজিব সেই তেতিয়াহে মানে মেইন কথাটো ওলাব সঁচা কথাটো চ' সেয়াই আৰু বাকী মোৰ মাতটোত নাযাব মাতটো তাৰমানে কি হৈছে সেই দেখা পাইছিলে যে পাহাৰত খানা খাব যায় ঠাণ্ডা মাৰিলোঁ গাহৰি চাহৰি পুৰা বনাই খালোঁ মজা জাগা মানে মজা একদম লাগিছে মানে জাগা ঝাকাছ কিন্তু খাইলে অৱস্থা বেয়া মানে পুৰা গৰম পাইছোঁ জংঘলৰ মাজততো জানে পুৰা গৰম চ' সেইকাৰণে মাত বহি গৈছে মোৰ মাতলৈকে নাযাব কথাত যাব মুঠতে লোৱাৰ আগতে একবাৰ ভাবি চিন্তি চাব বহুতে সুধি থাকে তাৰমানে মোক এতিয়াও লওঁ নলওঁ চ' ভিডিঅ'খিনি যদি আপুনি গোটেইখিনি চাইছে তেতিয়া ভালকৈ বুজি পাব আৰু যদি বুজি নাপায় তেতিয়াহ'লে আৰু নিজৰ কথা আৰু এখানি ৰিক্সটো নিজেও ল'ব লাগিব হয় নাই চ' বলক আৰু আজি মানে আৰ্নিং দেখা নাই মানে আজি ঘৰতে আছোঁ সেইকাৰণে ভাবিছোঁ কি আপোনালোক আজি ভিডিঅ'টো বনাই দেখাই দিওঁ আৰু নে কি আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পাইছে আৰু বুজি পোৱাটো দৰকাৰ বাৰু চবৰে কাৰণে মোৰ কাৰণেও আৰু চবৰে কাৰণেও